আটাইতকৈ মাতমতা, আটাইতকৈ সৰস, আটাইতকৈ হিমন্তৰ বুকু কপাই দিব পৰা বিধায়কজনক ভোট দি ভাল পাব নে অসমৰ আটাইতকৈ বেছি মৰা মানুহজনক ভোট দি ভাল পাব? কাক ভোট দি ভাল পাব? কাক ভোট দি ভাল পাব? এইটো এখন স্পিৰিট লাগিব। যোৱাবাৰ শিৱসাগৰ টাউনত মই হাৰিছিলো, যোৱাবাৰ শিৱসাগৰ টাউনত মই কম ভোট পাইছিলো। এইবাৰ জিকিম নে হাৰিম? সঁচাকে কওক, জিকিম নে হাৰিম? ভালকে 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 স্পিৰিটটো ধৰক। জিকিম নে হাৰিম? জিকিম নে হাৰিম? ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। হিন্দু মুছলমানে একক, হিন্দু মুছলমানে একক, জাতি জনগোষ্ঠীৰ সকলো ৰাইজে একক, সকলো বৰ্ণৰ ৰাইজে একক, সকলো জাতিৰ ৰাইজে একক। আঞ্চলিকতাবাদৰ বাবে ওলাই আহক, জাতীয়তাবাদৰ বাবে ওলাই আহক, ৰাইজৰ দলৰ বাবে ওলাই আহক। ইনকাফ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ইনকাফ জিন্দাবাদ।